BTR বন্ধুবান্ধৱীসকলৰ কাৰণে ফাইনেলি বন্ধুবান্ধৱীসকল আপোনালোকৰ কাৰণে ভেকেঞ্চি পোষ্ট মুকলি কৰি দিয়া হৈছিল আৰু প্ৰমোদ বৰছাৰে অতি মানে সেইদিন আগতে আপোনালোকে ডেটটো চাবলৈ পাৰিছে। আপোনালোকে 17 জানুৱাৰী তাৰিখে এইটো প্ৰকাশ পাইছে আপোনালোকৰ এপ্লিকেশ্যনৰ যোগেদি। আৰু আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, প্ৰমোদ বৰছাৰে কেইদিন আগতে কৈছিলে যে LPUP ভেকেঞ্চি ওলাব, তো ফাইনেলি ভেকেঞ্চি ওলাই দিয়া হৈছে। আৰু ইয়াত পোষ্ট LPUPৰ ভেকেঞ্চি আছে 1216টা টোটেল পোষ্ট ওলাইছে LP আৰু UPৰ ক্ষেত্ৰত। ইয়াৰ আবেদন প্ৰক্ৰিয়া আপোনালোকে মই দেখাই দিব বিচাৰিছোঁ কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াৰ আবেদন প্ৰক্ৰিয়া আপোনালোকৰ 19 জানুৱাৰীৰ পৰা ষ্টাৰ্টিং হ'ব আৰু লাষ্ট ডেট ৰাখিছে 2 ফেব্ৰুৱাৰী 2024 মানে লাষ্ট ডেট বহুত কম দিন ৰাখিছে বন্ধুসকল, মানে বেছি দিন দিয়া নাই, মাত্ৰ ধৰি লওক আপোনালোকৰ 12 দিনমান এপ্লাই কৰিবৰ কাৰণে প্ৰচেছটো দিয়া হৈছে। আৰু আপোনালোকে education.boroland.government.in ত গৈ পেলাই ধুনীয়াকৈ আবেদন কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ আপোনালোকৰ অসম টেটৰ লগতে যি মানে অসম টেটত যি বিচাৰিছিলে সম্পূৰ্ণ অসম টেটৰ লগত মেচিং কৰিব। গতিকে মই এক্সপ্লেইন কৰি আকৌ ক'বলগীয়া কোনো দৰকাৰ নাই, আপোনালোকে গম পায়েই চাগে অসম টেটৰ লগত ডকুমেণ্ট কি লাগিব সেই সম্পৰ্কে। গতিকে ইয়াত আপোনালোকৰ CTET লগতে চেণ্ট্ৰেল টেট, আছাম টেট আৰু 6th শেডিউল টেটৰ কেণ্ডিডেটসকলে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ আপোনালোকৰ এক্সট্ৰা মাৰ্ক NCC চাৰ্টিফিকেট আৰু এইটো কালচাৰেল চাৰ্টিফিকেটৰ ওপৰত প্ৰভাইড কৰা হ'ব আৰু এইটোত নতুন প্ৰচেছ মতে ভেকেঞ্চি হ'ব বুলি জনাইছে। যদি কিবা নতুনকৈ আপোনালোকৰ আপডেট আহে মই আপোনালোকক জনাই দিম। ইয়াৰ পে' স্কেলটো চাব পাৰিছে 14,000ৰ পৰা 70,000 পৰ্যন্ত পে' স্কেলটো থাকিব। আৰু বন্ধুসকলক কৈ দিব বিচাৰিছোঁ আৰু এটা ইম্পৰ্টেণ্ট আপডেট, এই ক্ষেত্ৰত আপোনালোকে যিমান পাৰে বস্তুবোৰ আপলোড কৰাতে একদম সতৰ্কবাণী হ'ব আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত আৰু অলপ সাৱধান হ'ব, মোৰ হিচাপে বেটাৰ হ'ব। আৰু আপোনালোকে পাৰাচতে কাট অফৰ এনালাইচিছ লিষ্টটো চাই ল'ব। যদি আপোনালোকে বিচাৰে কাট অফৰ এনালাইচিছ লিষ্টখন লাগে যদি কয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আমাৰ চেনেলটোত, আমি নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ। গতিকে বন্ধুসকল 19 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন ষ্টাৰ্টিং কৰিব আৰু কোনো ধৰণৰ যদি অসুবিধা পাইছে এপ্লাইৰ ক্ষেত্ৰত আমাৰ চেনেলটোত কমেণ্ট কৰিলে হ'ল আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আপডেটবোৰ পাই থাকিব। গতিকে বন্ধুসকল মই কৈছিলোঁ যে 1216টা পোষ্ট মুকলি পাইছে আৰু 100% এতিয়া আপোনালোকে নিজ চকুৰে চালে এডভাৰটাইজমেণ্ট প্ৰকাশ পাই গৈছে। গতিকে বন্ধুসকলৰ যিসকলৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে BTR ফালৰ পৰা তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ। ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব।